মই গড়গাঁৱৰ কাৰেংঘৰলৈ আহিছোঁ। এখন দুৱাৰ দেখিছোঁ, পানী দুৱাৰ। কেইখন দুৱাৰ আছে ইয়াত? তিনিখন আছে। কি কি আছে? পানী দুৱাৰ দুখন, বৰদোৱাৰমুখ এখন আছে। তিনিখন নহয় জানো? অঁ অঁ। এয়া গড়গাঁৱৰ কাৰেংঘৰলৈ যোৱা তিনিখন দুৱাৰ। এয়া হ'ল পানী দুৱাৰ দুখন আৰু এখন বৰদুৱাৰ। মই এতিয়া উপস্থিত আছোঁ ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰত। ৰাজপ্ৰাসাদ, এটা ঐতিহাসিক কাৰেংঘৰ। আপোনালোকে সকলোৱে নাম শুনিছে, হয়তো বহুতে দেখিছে। এতিয়া আমি কাৰেংঘৰটো আপোনালোকক দেখুৱাম আৰু ইয়াৰ সবিশেষ অৱগত কৰিম। আমি গড়গাঁৱৰ কাৰেংঘৰ দেখুৱাইছোঁ আপোনালোকক। কিছু উৱলিছে, মেৰামতি কৰাৰ প্ৰয়োজন আছে, কিন্তু মেৰামতি কৰাটো অসুবিধা আছে, যিহেতু ইয়াত আজিৰ দৰে চিমেণ্ট ব্যৱহাৰ কৰা নাছিল। বৰা চাউল, মাটিমাহ, হাঁহ কণী, বৰালি মাছ, গুড় আদি বিভিন্ন আঠাযুক্ত দ্ৰব্য, প্ৰাকৃতিক বস্তু সংমিশ্ৰণেৰে প্ৰস্তুত কৰিছিল চিমেণ্ট। তথাপিতো তেনেদৰে প্ৰস্তুত কৰি হ'লেও মেৰামতি কৰাৰ প্ৰয়োজন আহি পৰিছে। এই ৰাজকাৰেংটো নিৰ্মাণ কৰিছিল পোনপ্ৰথমে বাঁহ আৰু কাঠেৰে স্বৰ্গদেউ শুক্লেংমুং অথবা গড়গঞা ৰজা হিচাপে খ্যাত 1540 খ্ৰীষ্টাব্দত। তেতিয়া কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। তাৰ পাছত ৰুদ্ৰসিংহৰ কিছু পৰশ আছিল। ৰুদ্ৰসিংহৰ পাছতে ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ প্ৰমত্ত সিংহই 1747 খ্ৰীষ্টাব্দত এই প্ৰাসাদটো ইটাৰে নিৰ্মাণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজপ্ৰাসাদটো ক্ষতিগ্ৰস্ত হয়। তাৰ পাছতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ ৰাজেশ্বৰ সিংহই 1751 খ্ৰীষ্টাব্দৰ পৰা 69 খ্ৰীষ্টাব্দলৈকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল। সেইপিনৰ পৰা এতিয়া প্ৰায় এই ৰাজপ্ৰাসাদটো, বৰ্তমান যিটো ৰাজপ্ৰাসাদ আছে, প্ৰায় 300 বছৰ অতিক্ৰম কৰিছে। ক'ত ঘৰ তোমাৰ? মোৰ সোণাৰীত ঘৰ, সোণাৰী নাফুকত ঘৰ। মই ইয়াতে গড়গাঁও কলেজতে পঢ়া হয়। ইয়াতে 7 মহলীয়া হয় আৰু মানে তলত 2টা মহল আছিলে, ওপৰত আৰু 4টা মহল আছে। কিন্তু 3 নম্বৰ মহলটোত মানে যেতিয়া কি বুলি কয়, এটা সময়ত মানে কি হ'ল, 3 নম্বৰ মহলটো মানে মাটি দি পুতি দিয়া হ'ল। এতিয়া বাকী কেইটা মহলহে ওপৰত আছে। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা তললৈ 2টা মহল আছিল। তললৈ 2টা মহল আছিলে, ওপৰত আছিলে আপোনাৰ 5টা মহল আছিলে। তাৰপিছত 3 নম্বৰ মহলটো পাছলে কি হ'ল, আকৌ মাটি দি পুতি দিয়া হ'ল। এতিয়া ওপৰত আমি 4টা মহলহে দেখা পোৱা যায়। প্ৰথম সাজিছিলে জানা নেকি? কোনে প্ৰথম সাজিছিলে? হেৰি শুক্লেংমুং, আৰু তেওঁৰ মানুহগৰাকীৰ নাম আছিলে হেৰি চাওচিং কৰি। বাকী গোটেই গড় সজা হৈছিলে চাওচিং কৰি, তেওঁৰ হেৰিয়তে নিৰ্দেশতে সজা আছিলে। বাকী হয়তো প্ৰায় 3খন সিংহদ্বাৰ আছে নেকি ইয়াতে গড়গাঁৱৰ, আৰু প্ৰায় চাগে 10খন মান দুৱাৰ আছিলে। মই একদম ভালকে মই নাজানো বাৰু গোটেইখিনি কথা, তথাপি যিখিনি পাৰিছো সেইখিনি ক'বলৈ চেষ্টা কৰিছো। এটা ৰাজপ্ৰাসাদ, ইয়াৰ তলত আৰু 3টা মহল আছে বুলি বহুতে কয়। এটা অংশ ওপৰতে আছিল, এই মাটিৰে এটা মহল পুতি দিলে। এয়া দেখিছে, ওখ যথেষ্ট ভেটিটো। এটা মহল মাটিৰে পুতি দিয়া হ'ল। তাৰ পাছত ওপৰত 4টা মহল, গতিকে সৰ্বমুঠ 7টা মহল বুলি বহুতে ক'ব খোজে। আমি এতিয়া প্ৰথম মহলাত আছোঁ। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা আমি মাটি মহলৰ পৰা আমি প্ৰথম মহললৈ আহিছোঁ। এতিয়া আমি দ্বিতীয় মহলালৈ যাম। কেইটা চিৰি আছে আপোনালোকক গণনা কৰিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21টা খোজ পেলোৱাৰ পাছত আমি দ্বিতীয় মহলাত প্ৰৱেশ কৰিছোঁ। এয়া গড়গাঁৱৰ কাৰেংঘৰৰ এয়া দ্বিতীয় মহলাত আছোঁ। এইটো ৰজাৰ প্ৰহৰীসকল আছিল বুলি বহুতে কয়। এই ৰাজ কাৰেঙৰ কোণত, ওপৰ মহলাৰ দ্বিতীয় মহলাৰ
কোণত আমি এয়া দেখিছোঁ সন্তৰীসকল থাকে নিশ্চিতভাৱে হয়তো এয়া ভাগি পৰিছে এয়া ৰাজ কাৰেঙৰ দেৱালবিলাকো উঁৱলিছে ইয়াৰ মেৰামতি কৰাৰ প্ৰয়োজন আহিছে মেৰামতি কৰাত অসুবিধা আছে কাৰণ সেই সময়ত চিমেণ্ট ব্যৱহাৰ কৰা নাছিল হাঁহ কণী বৰা চাউল মাটিমাহ বৰালি মাছ গুড় আদি সংমিশ্ৰণেৰে চিমেণ্ট তৈয়াৰ কৰিছিল ইয়াতো চাৰিকোণত সন্তৰী প্ৰহৰী থকাৰ আমি টোপ দেখিছোঁ এয়া উঁৱলি গ'ল ইফালে চাৰিটা কোণত ৰজাৰ প্ৰহৰীসকল আছিল এয়া ৰাজপ্ৰসাদ দুখৰ বিষয়ে ইয়াৰ দেৱালসমূহত বহুতো লোকে নিজৰ নাম খোদিত কৰে বা কিছুমান চিহ্ন ইয়াত দেখিবলৈ পোৱা গৈছে এইবিলাক নাম লিখিছে বহুতে এয়া কৰা অনুচিত কাৰণ এয়া ইতিহাসে পৰখ থকা এটা ঘৰ আমি এই ঘৰটো এনেধৰণৰ ঘৰ নিৰ্মাণ কৰা অসম্ভৱ গতিকে আমি ইয়াক যাউতি যোগীয়া কৰি তুলিব লাগিব ৰাখিব লাগিব দ্বিতীয় মহলাত আছোঁ এয়া তৃতীয় মহলালৈ যোৱাৰ পথ এইটো ন এণ্ট্ৰি আমি ইয়াৰ পৰা ওপৰলৈ যোৱাটো অনুচিত হ'ব বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিছে এয়া কাৰেংঘৰৰ চৌহদটো দেখুৱাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে দেশী বিদেশী পৰ্যটক আহে বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহত অগণন লোকৰ সমাগম ঘটে দৈনিক এয়া ইতিহাসে গৰকা ৰাজ কাৰেংঘৰৰ চৌহদটো দেখুৱাইছোঁ ওপৰৰ পৰা এয়া সৌৱা দূৰত গাড়ীসমূহ পাৰ্কিং কৰিছে এয়া ইতিহাসে গৰকা কাৰেংঘৰৰ চৌহদ এয়া কাৰেংঘৰৰ বাকৰি এয়া তললৈ নামি যাম এয়া কাৰেংঘৰৰ প্ৰতিচ্ছবি দেখাইছোঁ আমি এতিয়া তললৈ যাম এয়া ৰাজপ্ৰাসাদ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পৰখ থকা এইটো ৰাজকাৰেং বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ লগতে শিক্ষাৰ্থী আহিছে শিক্ষামূলক ভ্ৰমণৰ কাৰণে এয়া শিক্ষাৰ্থীসকল আহিছে আপোনালোক ক'ৰ পৰা আহিছে আমি গোলাঘাট জিলাৰ নুমলীগড় কমাৰ গাঁৱৰ বংকোৱাল হাইস্কুল শিক্ষামূলক ভ্ৰমণ আমাৰ নৱম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ আমি হয় হয় আপুনি বুৰঞ্জীৰ নহয় মই সমাজ বিজ্ঞানৰ শিক্ষক হয় শিক্ষাৰ্থীসকল উপকৃত হৈছে নিশ্চয় হৈছে বুলি আমি ভাবিছোঁ হয় নিজৰ ঐতিহ্য চাবলৈ বা সেইখিনিক আচলতে আমাৰ উত্তৰ প্ৰজন্মলৈ লৈ যোৱাটো আমাৰ দায়িত্ব সেইকাৰণে আমি তেখেতসকলক লৈ আহিছোঁ যাতে তেওঁলোকে আমাৰ এই 600 বছৰীয়া ৰাজত্বকালটোনো কি আছিলে অকণমান হ'লেও আভাস যাতে পায় ঠিক আছে ধন্যবাদ আমি এতিয়া উভতনি যাত্ৰা কৰিছোঁ Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Travtalk Assam will continue its journey to dispel the darkness and shine the light. Travtalk Assam. Please like, subscribe and share. Thank you from Travtalk Assam.